এইটোতো নিৰ্বাচনৰ সময়তে এইটো দেখা আছিলে, জানা আছিলে, আৰু তেনেকেই ৰাইজৰ যিখিনি সঁহাৰি চৰকাৰ হিচাপে যিখিনি কাম কাজ কৰিছিলে, শান্তিৰ বাতাবৰণ আনি দিছিলে, তাৰ কাৰণে ৰাইজে সঁহাৰি নিশ্চয় দিছে। তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি কোকৰাঝাৰবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আজি UPPL তথা NDA হিচাপে মই যিটো প্ৰাৰ্থী হিচাপে আছোঁ, তেখেতসকলে সেইখিনি ভোটদান কৰিলে, তেখেতসকলৰ ৰায়দানটো দিলে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অগ্ৰগতি অক্ষুণ্ণ থাকিব নিশ্চয়কৈ। ইয়াত কোনো হাল সলনি নহয়, যি অগ্ৰগতি আছে সেইটো শেষৰ পৰ্যায়লৈকে সেই অক্ষুণ্ণ থাকিব, আৰু শেষ হাঁহিটো আমি UPPL হিচাপে মই প্ৰাৰ্থী হিচাপে মই মাৰিম সেইখিনিয়ে। দেখা গৈছে যে যিখিনি অগ্ৰগতি গোটেইখিনি যদি চাওঁ যে নিশ্চয়কৈ 1 পৰা 1.5 লাখ মানটো যাব লাগে। এইটোতো নিৰ্বাচনৰ সময়তে এইটো দেখা আছিলে, জানা আছিলে, আৰু তেনেকেই ৰাইজৰ যিখিনি সঁহাৰি চৰকাৰ হিচাপে যিখিনি কাম কাজ কৰিছিলে, শান্তিৰ বাতাবৰণ আনি দিছিলে, তাৰ কাৰণে ৰাইজে সঁহাৰি নিশ্চয় দিছে। তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি কোকৰাঝাৰবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আজি UPPL তথা NDA হিচাপে মই যিটো প্ৰাৰ্থী হিচাপে আছোঁ, তেখেতসকলে সেইখিনি ভোটদান কৰিলে, তেখেতসকলৰ ৰায়দানটো দিলে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অগ্ৰগতি অক্ষুণ্ণ থাকিব নিশ্চয়কৈ। ইয়াত কোনো হাল সলনি নহয়, যি অগ্ৰগতি আছে সেইটো শেষৰ পৰ্যায়লৈকে সেই অক্ষুণ্ণ থাকিব, আৰু শেষ হাঁহিটো আমি UPPL হিচাপে মই প্ৰাৰ্থী হিচাপে মই মাৰিম সেইখিনিয়ে। দেখা গৈছে যে যিখিনি অগ্ৰগতি গোটেইখিনি যদি চাওঁ যে নিশ্চয়কৈ 1 পৰা 1.5 লাখ মানটো যাব লাগে।